নেহেৰু ষ্টেডিয়ামত গ্ৰীষ্মকালীন ফুটবল প্ৰশিক্ষণ শিবিৰ ৮০ গৰাকী উদীয়মান খেলুৱৈৰ অংশগ্ৰহণ গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগ উদ্বোধনী অনুষ্ঠানৰ মুখ্য অতিথি প্ৰশিক্ষক হেম দাস দেওবাৰৰ পৰা ১৪ দিনীয়াকৈ নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হৈছে গ্ৰীষ্মকালীন ফুটবল প্ৰশিক্ষণ শিবিৰ গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত অনুষ্ঠিত এই শিবিৰত অংশগ্ৰহণ কৰিছে জিএছএৰ অধীনৰ মুঠ ৮০ গৰাকী উদীয়মান ফুটবলাৰে শ্ৰাৱণ থাপাৰ নেতৃত্বত মুঠ ৬ গৰাকী প্ৰশিক্ষকে খেলুৱৈসকলক প্ৰদান কৰিব ফুটবলৰ প্ৰশিক্ষণ দেওবাৰে পুৱা নেহেৰু ষ্টেডিয়ামত অনুষ্ঠিত হ'ল প্ৰশিক্ষণ শিবিৰৰ উদ্বোধনী অনুষ্ঠান এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিল প্ৰাক্তন ৰাজ্যিক খেলুৱৈ তথা ফুটবল প্ৰশিক্ষক হেম দাস তদুপৰি উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল গুৱাহাটী ক্ৰীড়া সন্থাৰ CEO মুনিন নবিছ যুটীয়া সম্পাদক কাজল পল চৌধুৰী সহকাৰী সম্পাদক বাবলু চৌধুৰী ক্ৰিকেট সম্পাদক নাছিৰ গুল খান ভলীবল সম্পাদক প্ৰদীপ শৰ্মাৰ দৰে বিশিষ্ট ব্যক্তিসকল গুৱাহাটী ক্ৰীড়া সন্থাৰ পদক্ষেপক শলাগিলে ফুটবল প্ৰশিক্ষক হেম দাসে ভাল লাগিছে সঁচাকৈ গুৱাহাটী ক্ৰীড়া সন্থাই যে পদক্ষেপটো লৈছে এনেকুৱা ধৰণৰ চামাৰ কেম্পবিলাক হৈ থাকিলে ল'ৰাবিলাকৰ ডেভেলপৰ উন্নতি হ'ব ভৱিষ্যতে তেওঁলোকৰ জীৱনৰ এটা কিবা এটা কৰিব পাৰিব আজিকালি এইটো ইয়াৰ পৰাই ভাল খেলুৱৈ ওলাব বুলি মই আশা কৰিছোঁ যদি তেওঁলোকে যে ভাল কৌশল প্ৰশিক্ষকবিলাকৰ ভাল অংশ গ্ৰহণ কৰে প্ৰশিক্ষণ ভালকৈ শিকে তেওঁলোকে ভৱিষ্যতে ভাল খেলুৱৈ হ'ব বুলি মই আশা কৰিছোঁ আৰু ইয়াত বহুত সৰু সৰু ল'ৰা আছে এইবিলাকে ভালকৈ যদি একেৰাহে খেলাটো ধৰি ৰাখে তেতিয়া নিশ্চয় ভৱিষ্যতলৈ ভাল প্লেয়াৰ হ'ব বুলি মই আশা ৰাখিছোঁ পুৱা ৭ বজাৰ পৰা দৈনিক ২ ঘণ্টা জুৰি নেহেৰু ষ্টেডিয়ামত অব্যাহত থাকিব ফুটবলৰ প্ৰশিক্ষণ শিবিৰৰ সন্দৰ্ভত জনালে গুৱাহাটী ক্ৰীড়া সন্থাৰ যুটীয়া সম্পাদক কাজল পল চৌধুৰীয়ে নমস্কাৰ আমি গুৱাহাটী স্পৰ্টছ এছ'চিয়েশ্যনৰ ফালৰ পৰা আমাৰ ছেক্ৰেটাৰী সম্পাদক দেৱজিৎ শইকীয়াৰ নেতৃত্বত তেওঁ এটা আমাক ইনষ্ট্ৰাকশ্যন দিলে আৰু তেওঁ ক'লে যে এটা ছামাৰ কেম্প হ'ব লাগে যিহেতু আমাৰ গৰমৰ বন্ধত চব কণ ল'ৰা ছোৱালীৰ স্কুল বন্ধ আছে আমি ১৪ দিনৰ কাৰণে এটা ছামাৰ কেম্প আমি অৰ্গেনাইজ কৰিছোঁ তাতে গোটেই কণ ল'ৰা ছোৱালী আহিছে আৰু আজিৰ পৰা আমি আৰম্ভ কৰিছোঁ আৰু আজি অপেনিঙত আমাৰ চিফ গেষ্ট হিচাপে হেম দাসে আহি পেলাই আমাক অপেনিং কৰিলে আপোনালোকে দেখাই পালে আৰু আমাৰ প্ৰশিক্ষণৰ কাৰণে মেইন আমাৰ ভাল কোচ আমি ৬জনমান আনিছোঁ ল'ৰা ছোৱালীৰ কাৰণে ছোৱালী কোচ ল'ৰাৰ কাৰণে ল'ৰা কোচ আৰু মেইন আমাৰ চিফ কোচ হিচাপত আমি শ্ৰাৱণ থাপাক আমি এপইণ্ট কৰিছোঁ শ্ৰাৱণ থাপাৰ নেতৃত্বত আৰু ৫জন কোচ আছে গ'লকিপাৰৰ কাৰণে গ'লকিপাৰৰ স্পেচিয়েল কোচ আছে মিণ্টু আৰু ৰামচিয়াৰী আছে এনেকুৱা আমি কোচ আছে আৰু যদি ডেভেলপৰ কাৰণে আৰু যদি কিবা যদি ভাল কোচ আৰু চিফ কোচৰ আণ্ডাৰত যদি আৰু আনিব লাগে তেওঁলোকে আনিব আৰু আপোনালোকে দেখা পাইছে আজি ফাৰ্ষ্ট আৰম্ভ হৈছে আৰু ডেইলি এনেকুৱা বেছিকলি আমাৰ ১.৫ ঘণ্টা কোচিং দিয়া হ'ব ৰাতিপুৱা ৭টাৰ পৰা ৯টালৈকে কোচিংটো থাকিব এতিয়ালৈ আমাৰ ৮০ ৰেজিষ্টাৰ হৈছে ৮০জনমান ৰেজিষ্টাৰ হৈছে ইফালে গলকিপিং প্ৰশিক্ষক হিচাপে শিবিৰত যোগদান কৰিছে মিণ্টু সোণোৱালে নতুন চামক নিজৰ অভিজ্ঞতা বিলাই দিবলৈ পাই আনন্দিত প্ৰশিক্ষক মিণ্টু সোণোৱালৰ লগতে ৰোহিত শইকীয়া এই ছামাৰ কেম্প আমাৰ কাৰণে এটা ভাল এক্সপ্ল'জাৰ হয় বাচ্চাবোৰ আহি যে খেলিব পাৰে পাৰ্টিচিপেট কৰিব পাৰে যোনে আগৰ পৰা খেলি আছে বেটাৰ হয় বেটাৰ ফুটবল শিকাব পাৰে যোনে নিউ কামাৰ এইটো কাৰণে অলপ ইণ্টাৰেষ্টিং হয় যে লাইক নতুন বস্তু কেইটামান শিকিব পাব আৰু আমি বেছিকেলি ইয়াতে ফুটবলে শিকাম বেছিক পাৰ্টটো শিকাম তাৰপিছত অলপ টেকটিক্স সেইটো পাৰ্ট নমস্কাৰ মোৰ নাম মিণ্টু সোণোৱাল মই গলকিপিং কোচিঙত এতিয়া চিলেক্ট হৈছোঁ আজি তাৰপৰা মই মোৰ যিটো বেছিক আৰু মই নতুন চামক দি যাব বিচাৰোঁ আৰু যিখিনি নতুনকৈ আহিছে সিহঁতকো আমি একদম প্ৰথমৰ পৰা শিকাই যাম বুলি মই মোৰ ফালৰ পৰা নিজৰ বিশ্বাস আৰু এজন ভাল খেলুৱৈ হওক বুলি যিখিনি পৰামৰ্শ সেইখিনি দি যাম মোৰ গলকিপিংটো মই আৰু অশোক ৰামচিৰি আছে তেওঁ ভাল ইণ্ডিয়া প্লেয়াৰ শ্ৰাৱণ থাপা ছাৰ আছে আমাৰ দীপ্তি আছে ডি লাইচেঞ্চৰ হোল্ডাৰ লোহিত আছে আমাৰ সঞ্জু চাহি আছে আমি ৬জনমান আছে আমাৰ ক্ৰীড়া অনুৰাগীৰ আশা গুৱাহাটী ক্ৰীড়া সন্থাই আয়োজন কৰা ১৪ দিনীয়া গ্ৰীষ্মকালীন ফুটবল প্ৰশিক্ষণ শিবিৰ হওক সাফল্যমণ্ডিত এনে শিবিৰৰ আচলত ধৰি জন্ম হওক প্ৰতিভাধৰ ফুটবলাৰৰ চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি